নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ বিভূতি যোগ নামৰ 10ম অধ্যায়ৰ 69 সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: য়স্যাপি সৰ্বভূতানাং বীজং তদহমৰ্জুনা ন তদস্তি বিনা য়চ্ছান ময়া ভূতং সৰাসৰম। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: তদুপৰি হে অৰ্জুন, সকলো সৃষ্ট বস্তুৰেই ময়েই মূল বীজ। স্থাৱৰ আৰু জংগম বস্তুবিলাকৰ ভিতৰতো এনে কোনো এটা বস্তু নাই যিটো মোৰ অবিহনে থাকিব পাৰে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে প্ৰত্যেক বস্তুৰে এটা কাৰণ থাকে, যাৰ দ্বাৰাই সেই বস্তুটো সৃষ্টি হৈছে বা কাৰ্য কাৰণ সংযুক্ত হোৱাৰ পিছতে এই সৃষ্টি প্ৰক্ৰিয়া আৰম্ভ হয়। আৰু সৃষ্টিৰ সেই কাৰণ বা বীজই হ'ল ভগৱান কৃষ্ণ, বা সেই বীজ যি সৃষ্টিৰ আদি, সেই আদি হৈছে ভগৱান প্ৰভু। কৃষ্ণৰ শক্তি অবিহনে কোনো বস্তু বৰ্তি থাকিব নোৱাৰে, আৰু সেইবাবে কৃষ্ণ সৰ্বশক্তিমান, সৰ্বব্যাপক, সকলোৰে স্ৰষ্টা বুলি কৈছে। আৰু তেওঁৰ শক্তিৰ অবিহনে স্থাৱৰ কিম্বা জংগম একো বস্তুৱে বৰ্তি থকাটো সম্ভৱ নহয় বুলি ইয়াতে উপস্থাপন কৰিছে। আৰু কৃষ্ণৰ শক্তিৰ ওপৰত বৰ্তি নথকা যিকোনো বস্তুৰে স্থিতিক বোলা হয় মায়া। যে আমি যি বিশ্বাস কৰিবলৈ টান পাওঁ সেয়া হৈছে মায়া, আৰু অৰ্থাৎ যিটো নহয় বুলি আমি বিশ্বাস কৰোঁ সেয়াও হৈছে মায়া, য'ত ইয়াতে ময়া সৃষ্ট বুলি উপস্থাপন কৰিছে। সকলো বস্তু ভগৱানৰ দ্বাৰাই সৃষ্টি কৰা, আৰু এই সৃষ্টিৰ আদিমূল যিহেতু ভগৱান কৃষ্ণ, যদি সেই কৃষ্ণক কোনোবাই উপলব্ধি কৰিব পাৰে তেওঁ পৰম প্ৰতিভূ লাভ কৰে, আৰু যিয়ে মায়াৰ দ্বাৰাই বশীভূত হৈ থাকে ভগৱান কৃষ্ণৰ এই স্বৰূপ উপলব্ধি কৰিবলৈ অপাৰগ হয় বুলি ইয়াতে উপস্থাপন কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।